নাই না ও শালিকাবিলাকে খাই আছিলে এতিয়া तो चलिए शुरू करते हैं। তো হেল্ল' গাইছ কি খবৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আৰু আজি এটা নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে পূৰা দেখিছে পূৰা জাল লৈ ওলাইছোঁ চ' মাছ মাৰিমগৈ মানে আৰু অকণমান ঘৰত মানে একদম শাক পাচলি কিছু নাই চ' সেইটোৰ কাৰণে ওলাইছোঁ এতিয়া আৰু আহি আছে সৰু এটা আমাৰ টিকলা তাই আৰু মই দুজনে মাছ মাৰিম তো এইটো পুখুৰীত মই মানে এইটো জাল মাৰিব নাজানো আজি শিকাও হ'ল মাছ মাৰাও হ'ল চ' চাই থাকক ভিডিঅ'টো আগলৈকে স্কিপ নকৰাকৈ আৰু যোনে যোনে নতুনকৈ আহিছে অলপ ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব তো এতিয়া চাই থাকক তো গাইছ এয়া আমাৰ টিকলু আহি পাল পূৰা চশমা পিন্ধিলে হেনো মাছ দেখা পায় পানীত বেছি কৰি এইটো জালত যদি মাছ নাপাওঁ আৰু এটা জাল আছে আমাৰ দেখাই আছোঁ তো এইটো ইয়াৰ লগত মানে সৰু নিচলা মাছ ধৰিম ইয়াৰ লগত ডাঙৰ মাছ ধৰিম চাওঁ কোনটো পাওঁ নিচলা মাছ পাওঁ নে ডাঙৰ মাছ পাওঁ তো গাইছ চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া মাছ কি বুলি কয় মাছ লোৱা মানুহটো আহি পাল এতিয়া কেমেৰামেন আহি আছে অলপ পিছত দেখাই আছোঁ তো ফাইনেলি গাইছ আমি এতিয়া মাছ মাৰিম প্ৰথমবাৰ আজি মাৰিম আচাৰা লাগে কি নালাগে ঐ চাং কি মাছ ল'ব ক ডাঙৰ মাছ তো গাইছ মাছ চাব পাৰে পুৰা ওপৰলৈকে মাছ এয়া সৰু সৰু মাছ এই এটা সৰু মাছ নাখাবা কি কৰিম নহ'লে এয়া মাছ এই ক'ত যাব খোজা পাইছোঁহে মাছবিলাক এনেকুৱা একদম মজা লাগে ভাজি খাই খাবিনে নাই তেতিয়া হা খাবিনে নাই চচমতা তো গাইছ এবাৰতো মাৰিলোঁ এতিয়া আকৌ এবাৰ মাৰিম ডাঙৰ মাছটো নাই পোৱা সৰু মাছে পালোঁ চ' আৰু কেইবাৰমান মাৰি চাওঁ এতিয়া বহুনিটো কৰিলোঁ বহুনিটো ভালেই হ'ল 5-6টামান উঠিলে সৰু সৰু তো গাইছ এইবাৰ মানে চশমা পিন্ধি দিছোঁ চশমা পিন্ধিলে একদম মাছ দেখা পায় তো চাওঁ মাছ পাম নাপাওঁ এতিয়া মানে এইখিনি জেগাত মাৰিব লাগিব কিন্তু আমি ক'ত মাছ থাকে ক'ত মাছ নাথাকে লাইফত প্ৰথমবাৰ আজি আচাৰা শিকি আছোঁ তাৰমানে মই আচাৰা মাৰিলে মানে মাছ তলত নাথাকে চবকেইটা ওপৰতে আহে গাইছ ইয়া মাছ ঐ লিয়া পালি দা বালি পৰি যাব গাইছ এইটো মাছ কোনে কোনে চিনি পাই কমেণ্ট কৰি জনাবি নামটো ইয়াত নকওঁ মই भाई मजा आया। এইটো মাথাত অলপ বেয়া গেল মাছ নাই তাও কোনোবা ছাইডত গৈছে নেকি বিয়া চিয়া খাবা হা এইটো জালত কাম নহ'ব আৰু মাছ নাহে আৰু এতিয়া আমি আৰু বেলেগ জাল ল'ম এইটো জালৰ এবাৰ কামাল চাব বাল্টিয়া নিয়ে যা মাছ পালোঁ আমি মাছ চাওক এয়া নিচলা মাছ মাৰ্কেটত বহুত দাম কিন্তু ইয়াৰ
চ' মানে ঘৰত শাক পাচলি একো নাথাকিলে এনেকৈ জালটো ওলাই আহিলে হৈ যায় আৰু আমাৰ খাৱাটো ভাল লাগে, কিবা এটা মজা লাগে মানে এইটো জাল মাৰি। তো চাওক তো গাইছ এতিয়া চাব, এতিয়া আৰু মাৰি আছোঁ। চ' মানে এনেকৈ আৰু যাই থাকিব লাগে চাইডে চাইডে, ইমান দ নহয়। মাছ ধৰা মানুহ পূৰা চশমা পিন্ধি, আৰু এইফালে এটা অ' মাই গড, পিন্ধিল চশমা পিন্ধিল। য়েছ, পৰি যাবি ঐ, পৰি যাবি ঐ। আমি মানে মাছ মাৰিলে মাছ পাওঁৱেই না, দিলে পোৱা নাই, পোৱা না নাপোৱা, পোৱা না নাপোৱা। অঁ কি মাছ এটা, কি মাছ এটা দাৰি থাক। তো গাইছ মোৰ মানে মাৰা হৈ গ'ল, এতিয়া খুৰা আহিছে, খুৰা মাৰি আছে ইহঁত কেইটা চা না। মই এতিয়া হৈ যাব, মই এতিয়া উঠি দিম আৰু উঠি দিম মানে চাওঁ এনে চাইডত এইটো যাৰ লগত আজি নিচিনা মাছ নাপায়, আজি চব সৰু সৰু নিচিনা মাছ আহিছে, ডাঙৰ মাছ আহে নাই। একদম ভাল লাগি যায় দেই, কষ্ট দিছে। এতিয়া খুৰে মাছ মাৰিব, চাই থাকোঁ আপোনালোকক, চাই থাকোঁ। তো গাইছ এতিয়া মানে পূৰা ভিজি গ'লোঁ চব, খুৰাৰ লগত জালখন টানি দিলোঁ। এতিয়া টানি দি মাছ আহিছে কেইটামান, চাওঁ কি কি মাছ আহিছে। ডাঙৰ মাছ আহিছে অলপ, অ' বহুতকেইটা আহিছে। অ' বহুত ডাঙৰ মাছ না ক্লি, ডাঙৰ টাকৈ দি আনি দি ওলাম। ধৰি না টাং দাঙি তা অ' জাহাজ পানীত দি ধুই আন বুজা, পানীত ধুই আন, লেতেৰা হৈছে যা মাটি লাগছে। ধুই আন। ইফালে আন, ইফালে আন, ইফালে ধুবিয়া, ইফালে ধু, অলপ দহা জেগাত ধুই ল। পানীত নুমাই দি, পানীত নুমাই দি, চাফা হোৱা নাই। ऐसे तो नहीं होता है। তো ফাইনেলি গাছ মাছ মাৰা হৈ গ'ল আমাৰ। মাছ আজি পালোঁ, ভালেমানকেইটা পাইছোঁ। অ' দুবাৰ জাল টানি তাতে বহুত ভাগৰ লাগিল। এতিয়া ওপৰত উঠি দিলোঁ, এতিয়া যাই আছোঁ ঘৰত। চ' যোনে যোনে চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কেনেকুৱা লাগিল জনাব। আৰু এতিয়া ঘৰত গৈ আপোনালোকক মাছ দেখাই আছোঁ। ফাইনেলি গাছ মাছ মৰা হৈ গ'ল। এতিয়া ঘৰত আহিলোঁ, এতিয়া ঘৰত আহি ঘৰৰ পিছফালে বাৰীত আহিছোঁ। বাৰীত মানে কি ৱেলপাম গছ আছে, ত' তাতে মানে ৱেলপামবিলাক পকি থাকে ন, চ' শালিকাবিলাক খাই একদম বৰবাদ কৰি দিয়ে মানে। শালিকা অলপ হাকা দিওঁ, তো এইবিলাক চাওক ৱেলপাম, এইবিলাক পকিছিল, শালিকাবিলাকে খাই একদম চেচ কৰি দিছে। ৰাতিপুৱা শুই উঠি একবাৰ হাকা দিব লাগে, মানে কেতিয়াবা এনেকুৱা লাগে শালিকাবিলাকক যেনিবা আমাৰ ইয়াতে পুহি থকা যেন লাগে, একদম ধুনীয়াকৈ থাকে চবকেইটাই। এতিয়া বাৰু অলপ নাই, কমিছে। ত' মৰ্ণিং টাইমত বহুতকেইটা আহে, তো এইবিলাক চাব পাৰে। এইবিলাক মানে ৱেলপাম আৰু লাগিছে। এতিয়া বৰ্তমান কাটা বন্ধ হৈ আছে, কেইদিনমান পিছত কাটিব চাগে, নেক্সট মান্থলৈকে। এইবিলাক কাঁচা হৈ আছে, বকা নাই, পকিব মানে 15 দিনৰ মূৰে মূৰে আৰামছে পকি যায়। আৰু শালিকাবিলাকৰ কাৰণে এনেকুৱা প্লাষ্টিক লগত মানে ঢাকি থ'ব লাগে। এইটো পকিছে অলপ অলপ, তো শালিকাবিলাকে খাই আছিলে, এতিয়া চাব পাৰে। এইটো মানে এনেকৈ ঢাকাই থৈ দিব লাগে, এতিয়া নাপাব।